ৰাজ্যত সক্ৰিয় নাৰী সৰবৰাহ চক্ৰ চলন্ত ৰেলৰ পৰা গ্ৰেপ্তাৰ নাৰী সৰবৰাহকাৰী কৰ্মসংস্থাপনৰ প্ৰলোভনেৰে দিল্লীলৈ নিছিল যুৱতীক কাম দিয়াৰ চলেৰে দিল্লীলৈ নিছিল এইটো সৰবৰাহকাৰী নবিৰুল ইছলামে গুৱাহাটীৰ পৰা নৰ্থ ইষ্ট এক্সপ্ৰেছ যোগেৰে দিল্লীলৈ গৈ থকাৰ সময়তে বৰপেটা ৰোডত চাল চলনত সন্দেহ উপজাত ৰেল আৰক্ষীয়ে যুৱতীসহ আটক কৰে নবিৰুল ইছলামক ধৃত নবিৰুল ইছলামৰ ঘৰ ধুবুৰী জিলাত ল'ৰাজন আছিল আমাৰ ধুবুৰীৰ আৰু ছোৱালীজনী বৰপেটা জিলাৰ তাই কৰ্মৰত অৱস্থাত গুৱাহাটীত আছিল আৰু এই যুৱকজনে আমাৰ এই গুৱাহাটী জালুকবাৰী যেটো আপোনাৰ হাইৱে এই ফ্লাইঅভাৰ আছে ফ্লাইঅভাৰৰ তলৰ পৰা এই ছোৱালীজনীক ফচলাইৰ প্ৰলোভনেৰে দিল্লীলৈ লৈ যাব খুজিছিল আৰু আৰপিএফৰ জৰিয়তে এই ছোৱালীজনী আজি উদ্ধাৰ হয় 4 দিন পূৰ্বে বৰপেটাৰ এগৰাকী হিন্দু যুৱতীৰ সৈতে চিনাকি হৈছিল নবিৰুলৰ দিল্লীত ঘৰুৱা সহায়িকা লাগে বুলি ফাঁকি দি দিল্লীলৈ যুৱতীগৰাকীক সৰবৰাহ কৰিছিল নবিৰুলে ইতিমধ্যে ৰেল আৰক্ষীৰ জেৰাত দিল্লীত কৰ্মসংস্থাপনৰ প্ৰলোভনেৰে গুৱাহাটীৰ পৰা দিল্লীলৈ লৈ যোৱাৰ কথা স্বীকাৰ কৰিছে যুৱতীগৰাকীয়ে গুৱাহাটীত ঘৰুৱা সহায়িকাৰ কাম কৰিছিল যুৱতীগৰাকীয়ে আগৰ পৰা পোৱা নাই আজি 4 দিন হ'ল এদিন কথা পাতিছিলো মানে হাৰামুছা কাম বুলি কৈছিল বেলেগ কাম বুলি কোৱা নাছিলে এতিয়া গম পাইছো যে মোক বিক্ৰী কৰিব ওলাইছে ইতিমধ্যে ধৃত যুৱকজনক বৰপেটা ৰোড ৰেল সুৰক্ষা বাহিনীৰ জিম্মাত লৈ জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে জেৰাত দ্বিতীয় পক্ষৰ সহায়ত দিল্লীলৈ যুৱতীগৰাকীক নি বেয়া কামত নিয়োজিত কৰাৰ কথা স্বীকাৰ কৰিছে নবিৰুল ইছলামে শংকা হৈছে যে সহজ সৰল যিবিলাক ছোৱালী আছে গাঁৱলীয়া ছোৱালী মানুহৰ ঘৰত কাম বন কৰে এই ছোৱালীসকলক মানে এনেকৈ প্ৰলোভনেৰে দিল্লী তথা আমাৰ বহিৰাজ্যত এটা দুষ্টচক্ৰ সক্ৰিয় হৈ আছে পূৰ্বৰে পৰা আৰু ইয়াতৰ এজেণ্টবিলাক আমাৰ অসমত আছে এইটো পূৰ্বৰে পৰা চলি আছে আমি ইয়াৰ পূৰ্বে বহুত এনেধৰণে ধৰিছোঁ আমি ৰেল আৰক্ষীৰ জৰিয়তে ইফালে জেৰাৰ অন্তত শুকুৰবাৰে নাৰী সৰবৰাহকাৰী নবিৰুল ইছলামক গুৱাহাটী আৰক্ষীৰ হাতত চমজাই দিব ৰেল আৰক্ষীয়ে বৰপেটা ৰোডৰ পৰা ধনজিৎ দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ